শৰীৰৰ কোন ঠাইত তিল থাকিলে ধন সম্পত্তি হোৱাৰ লক্ষণে দেখা দিয়ে। আপুনি বাৰু জানেনে কোন ঠাইত তিল থাকিলে ধন সম্পত্তি হোৱাৰ লক্ষণে দেখা দিয়ে? পৃথিৱীত ধনী হ'বলৈ সকলোৱে বিচাৰে। ধন সম্পত্তি আৰু বিলাসী জীৱন যাপন কৰিবলৈও মানুহে অক্লান্তভাৱে কাম কৰে। কিন্তু কিছুমানহে সফল হয় আৰু বহুতে অসফল হৈ থাকে। কিন্তু মানুহৰ ভৱিষ্যত কিমান ভাল হ'ব সেয়া নিৰ্ভৰ কৰে তেওঁৰ কৰ্মৰ ওপৰত, আৰু বাকীখিনি ভাগ্য, যিটো পূৰ্ব নিৰ্ধাৰিত। কিন্তু ভাগ্য সলনি কৰাৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ কোনো বিকল্প নাই। সমুদ্ৰ শাস্ত্ৰৰ মতে মানুহৰ জন্মতে সৌভাগ্য গঢ়ি তোলা বা ভৱিষ্যত গঢ়ি তোলাৰ দৰে কিছুমান বিশেষ বস্তু লৈ থাকে, যাৰ এটা মাধ্যম হ'ল তিল। শৰীৰৰ বিভিন্ন ঠাই তিলৰ অৱস্থানে আপোনাৰ ভৱিষ্যতৰ বহু ভাল বেয়া কথাৰ ইংগিত দিয়ে। তিল তত্ত্বৰ মতে শৰীৰৰ বিভিন্ন অংশত থকা তিলে ভৱিষ্যতে আপোনাৰ বাবে কি ৰখা হৈছে সেই কথা ক'ব পাৰে, বা শৰীৰত তিল থাকিলে কি হয় তিলটো চাই আগতীয়াকৈ গম পোৱা যায়। মাত্ৰ ইয়াৰ শুদ্ধ অৰ্থ বুজিব লাগিব। শৰীৰৰ কিছুমান বিশেষ ঠাইত তিল থকাটো ধন সম্পত্তিৰ লক্ষণ। কিন্তু তিলে ক'ত সম্পত্তি বা ধন লাভৰ পথ সহজ কৰি তোলে জানি লওঁ আহক। ওঠৰ ওপৰত তিল থাকিলে কি হয়? তেনে ঠাইত যদি তিল থাকে তেন্তে তাৰ অৰ্থ হ'ল মহিলা বা পুৰুষজনে অতি কম বয়সৰ পৰাই বহুত ধনৰ মালিক হৈ পৰিব। এই অৱস্থাত থকা তিল মানুহবোৰৰ অলপ জেদী হোৱাৰ প্ৰৱণতা থাকে। নাকৰ সোঁফালে তিল থকা ব্যক্তি ধনী হোৱাৰ সম্ভাৱনা থাকে। 30 বছৰ বয়সৰ পৰাই তেওঁলোকে সফলতাৰ জখলা বগাবলৈ আৰম্ভ কৰে। জ্যোতিষীসকলৰ মতে যিসকলৰ কঁকালত তিল থাকে তেওঁলোকৰ ধনী হোৱাৰ সম্ভাৱনা অধিক। নিউজ ডেস্ক ৰিপৰ্ট, টাইম এনি।